নমস্কার। হরে কৃষ্ণ। আমি জয়ন্তী চক্রবর্তী। আমি আপনাদের সামনে আজকের শ্রীমদ্ ভগবদ্ গীতা থেকে কয়েকটি শ্লোক পড়ে শোনাচ্ছি। অত্যন্ত সহজ সাধারণভাবে আমি সেই শ্লোকগুলি নিবেদন করছি। যারা গীতা পড়তে চান, যুক্তাক্ষর এবং সংস্কৃত শব্দের বাহুল্যের জন্যে যাদের অসুবিধা হয়, তাদের কথা মাথায় রেখে আমি খুব ধীরে ধীরে শ্লোকগুলি পাঠ করছি। আপনারা যদি চেষ্টা করেন নিশ্চয়ই পারবেন আমার সঙ্গে সঙ্গে আপনারাও গীতা পাঠ করতে। শুরু করছি। শ্রী ভগবান শ্রী বিষ্ণু এবং গুরুদেবের চরণে ভক্তিপূর্ণ প্রণতি জানিয়ে শুরু করছি প্রথম অধ্যায়, বিষাদযোগ। ধৃতরাষ্ট্র উবাচ ধর্মক্ষেত্রে কুরুক্ষেত্রে সমাবেতা যুযুৎসবः মামকাঃ পাণ্ডবাশ্চৈব কিমকুর্বত সঞ্জয়। সঞ্জয় উবাচ দৃष्ट्वा तु पाण्डवानीकं गूढं दुर्योधनस्तदा आचार्यम् उपसंगम्य राजा वचनं ब्रवीत् पश्यैतां पाण्डुपुत्राणाम् आचार्यो महतीं च मुं गूढं द्रुपदपुत्रेण तव शिष्येन धीमता। अत्र शूरा महेश्वासा भीमार्जुन समायुधि जुजुधान विराटश्च द्रुपदश्च महारथ दृष्टकेतुश्चकितानः काशीराजश्च वीर्यवान् पुरुजित कुन्तीभोजश्च शैब्यश्च नरपुङ्गवः युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः। अस्माकं तु विशिष्टाजे तन्निबोधो द्विजोत्तम नायक मम सैन्यस्य संगार्थं तान् ब्रवीमि ते। भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः अश्वत्थामा विकर्णश्च सौमदत्ति तथैव च अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः नानाशस्त्र प्रहराणाः सर्वे युद्धविशारदाः अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं पर्याप्तं तीदमेतासां बलं भीमाभिरक्षितम् अयनेषु च सर्वेषु यथा भागमवस्थिताः भीष्मदेवाभिरक्षन्तु भवन्तु सर्व एव हि। तस्य सञ्जनन हर्षं कुरुवृद्धः पितामहः सिंहनादं विनद्योच्चैः शङ्खं दस्मौ प्रतापवान् ततः शङ्खश्च भैर्यश्च पणवानक गोमुखाः सहस्रैव अभ्यन्नन्तं स शब्दस्तु मूलोऽभवत् ततः श्वेतै हरैर्युक्ते महति सन्दने स्थितौ माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्नतुः। पञ्चजन्यं ऋषिकेशो देवदत्तं धनञ्जयः पौण्ड्रं दस्नौ महाशङ्खं भीमकर्म वृकोदरः अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः नकुलः सहदेवश्च सुघोषो मणिपुष्पकौ काश्यश्च परमेश्वासः शिखण्डी च महारथः धृष्टद्युम्नो विराटश्च सात्यकिश्च पराजितः द्रुपदो द्रौपदेयाश्च सर्वशः
পৃথিবীপতে সৌভদ্রশ্চ মহাবাহ শঙ্খান দধ্নুঃ পৃথক পৃথক সঘোষ ধার্তরাষ্ট্রাণাং হৃদয়ানি বেদারয়ৎ নভশ্চ পৃথিবীং চৈব তুমুলো অভ্যনুনাদয়ন। নমস্কার বন্ধুগণ, আজ এখানেই শেষ করছি। আজকের প্রথম অধ্যায়ের 19টি শ্লোক পড়া হয়েছে। এভাবেই প্রতিদিন কিছু কিছু করে শ্লোক, মানে যতটুকু সম্ভব হয় সময় কুলোয় ততটুকু করে পাঠ করব। আপনাদের যদি শুনতে ভালো লাগে তাহলে চ্যানেলটির সঙ্গে থাকুন। আপনারা নিয়মিত শ্রী ভগবানের উবাচ এই শ্রীমদ্ ভগবদ্ গীতা শুনতে থাকুন এবং বুঝতে থাকুন এবং জীবনের মধ্যে অধিগত করতে থাকুন। কারণ পৃথিবীর সর্বশ্রেষ্ঠ জ্ঞান হলো গীতার জ্ঞান। জীবনের সমস্ত অধ্যায়ে সমস্ত সুখ দুঃখ বিপদ সমস্ত কিছুর সমাধান সূত্র আছে এই গীতার মধ্যে। শ্রীমদ্ ভগবদ্ গীতা হলো বেদ উপনিষদ পুরাণ সমস্ত ধর্মের সারবস্তু। এই শ্রীমদ্ ভগবদ্ গীতার সঙ্গে আসুন আমরা সবাই আমাদের নতুন জীবন শুরু করি, চলতে থাকি ভগবদ্ গীতার পথে। নমস্কার।